এতিয়া এই ভগৱন্ত কৃষ্ণ আৰু ভগৱানক লগ পাই বুঢ়া মালাকাৰে কেনেধৰণে শ্ৰদ্ধা ভক্তি প্ৰদৰ্শন কৰিছে তাৰ এটা প্ৰতিচ্ছবি আমাক দেখুৱাইছে। এই বাদ্য অৰ্ঘ গন্ধ পুষ্প প্ৰদীপ জ্বলাই পৰিলেগো পূজা মানি লৈলা দুই ভাই দুইজনকে বাদ্য অৰ্ঘ ধূপ দীপ প্ৰদান কৰি সেৱা জনাইছে। এইটো আমাৰ গৃহস্থী ধৰ্মৰ নিয়ম হ'ব লাগে। পৰি পৰি প্ৰণাম কৰিলা বাৰম্বাৰ বৰদূৰৰ তুতি আছে বুঢ়ৈ মালাকাৰ। তেওঁ মাটিত পৰি প্ৰণাম জনাই বাৰম্বাৰ তেওঁ তুতি কৰি কৈছে কি বুলি, আজিকে জনম কিন্তু সাফলিলো আমি চুলকো পবিত্ৰ বোৰ কৰিলা হাস্য। আজি মই জন্ম সাৰ্থক হৈছে আৰু মোৰ পৰিয়াল বা মোৰ কুল উদ্ধাৰ হৈছে। যদু আগমনে আৰু জগত আধাৰ দেৱৰ ই পিতৃ পুষ্ট জানিবা আমাৰ। আজি তোমাৰ আমাৰ গৃহলৈ আগমনে আমাৰ সমস্ত ঋষি পিতৃ সমস্ত আমাৰ দেৱ এই খবৰ সন্তুষ্ট হৈছে। জগত গুৰুৰ মায়া চৰণ ধৰিব, জগতৰ গুৰুৰ চৰণ ধৰি পাই আজি গৃহ হৈল মোৰ চিত্ৰটো উঠিব। গতিকে আমাৰ সেইকাৰণে প্ৰত্যেকখন ঘৰতে ভকতৰ পদধূলি কৰিব লাগে। পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও আমাৰ প্ৰত্যেকৰ গৃহত যাতে ভগৱন্ত স্বৰূপ ভক্তৰ পদধূলি কৰি আমাৰ গৃহখন যাতে পবিত্ৰ হয় তাৰ কাৰণে আপোনালোকে ভাবিব। নাভাবিলে বছৰ পাৰ হৈ যাব, কোনোদিন আপোনালোকৰ ভক্তৰ পদধূলি হয়তো নকৰিবও পাৰে। আমাৰ শ্ৰদ্ধেষ্ঠ ভাগৱতত পৃথুপ্ৰভুৱে কৈছে, তাহাৰ গৃহত নহি উপগত একান্ত হৰি ভকত আৰু গৃহ ছয় সৰ্পৰ আলয় মহন্তৰ ভকতৰ পদধূলি নকৰা ঘৰখন সাপৰ কাছুৰ। তাত ক্ৰোধ ঈৰ্ষা হিংসা কচুৰ গপুৰ খাম ইত্যাদি ভাৱে প্ৰতিক্ৰিয়া কৰি থাকে। গতিকে এই বেয়া ভাববিলাক নাইকিয়া কৰিবৰ কাৰণে ভকতৰ পদধূলিত ভগৱতৰ নাম আমি নিশ্চিত কৰিব লাগিব, নহ'লে ঘৰখন প্ৰদূষণযুক্ত হৈ থাকিব। সেইকাৰণে কৈছে জগতৰ পৰম কাৰণ তুমি ঘূৰি ঘূৰি ভৈলা আহি অৱতাৰত তোলা দেৱ ঘূৰি। যে তোমালোকে জগতৰ উপকাৰ সাধন কৰিবৰ কাৰণে অৱতাৰ